ক্লাছ 6ৰ পৰা 5ত ষ্টাৰ্ট কৰিছিলোঁ মানে 6ৰ পৰা আমি ভালকৈ শিকিছোঁ আৰু আমাৰ তেতিয়াৰ পৰা ওজা বাদনৰ পৰা আমি আৰম্ভ কৰিছোঁ। ক্লাছ 6ৰ ষ্টাৰ্টিং আছিলে। তাৰ আগত এনেই বজাই থাকোঁ ঘৰতে ইটো সিটো কৰি পেলাই ন। তো এইখিনি আমি কথা পাতিলোঁ, এতিয়া আমি অকণমান শিকিব যাওঁ নেকি ন। তো আকৌ মানুহবিলাক কমি গুচি গ'ল, কোনোবাই বৰিং পাবও পাৰে যিসকলে বুজি পোৱা নাই কথাবিলাক। কিন্তু এইবিলাক কথা বৰ্তমান সময়ত নোলায়, মানুহে নাজানে, সেইবাবে অকণমান কৈ দিলোঁ সুবিধাটো পায়, যাতে মানুহৰ মাজত যিখিনি আমাৰ উঠি অহা নৱপ্ৰজন্ম যিসকলে ওজাৰ বিষয়ে একো নাজানে, অকল দেখিছে কিবা এটা, অকল আগফালে দুটা ঢোল লৈ পেলাই ধামুৰ ধামুৰ মাৰিলে সেইটো ওজা নহয়, সেই কথাটোকে মই ক'ব বিচাৰিছোঁ। এই আমাৰ ওজাতে বহুতখিনি বস্তু থাকে, সেই বস্তুবিলাক আমি শিকিব লাগিব, তেতিয়াহে ওজা পালন কৰা হ'ব। ঠিক আছে। বিহু বাদনৰ ঢোল বাদন বেলেগ বেলেগ নেকি? তোমালোকে আজি ইমান কুৱেশ্যন সুধি আছা, আমি চোন শিকিবই নোৱাৰিম। ইটো কৈ শেষ কৰা আকৌ সিটো কুৱেশ্যন আহি যায় ন। বিহু বাদনৰ ঢোল বাদন চোৱা, ঢোল বাদনটো ক'ত ক'ত হয়? ওজা বজাওঁতেও ঢোল বাদন হয়, ঢোল বজালেই ঢোল বাদন হয়, হয়নে নহয়? সেইটো বিহু বাদন বুলি নাথাকে, বিহু হৈছে আমাৰ বিহু নৃত্য, বিহু নাচ। একচুৱেলি বিহু নৃত্য নহয়, বিহু নাচ। আৰু বিহু নাচত আমি ঢোল বজাওঁ, হয়নে? বিহু বাদন বুলি কিবা নায়েই, একোৱেই নাই বিহু বাদন বুলি। বিহু পৰিৱেশন বুলি আছে, ধৰা আমি য'ত নেকি বিহু ঢোল বজাম, পেঁপা বজাম, বিহু গাম, বিহু নাচিম, সেইটো হৈছে বিহু বাদন নহয়, চৰি দেই, বিহু পৰিৱেশন। তাৰপিছতে নেক্সট আহি গ'ল কি? ঢোল বাদন। আৰু ঢোল বাদন বুলি ক'লে ঢোল বজালেই ঢোল বাদন হয়, কিন্তু ঢোল বাদনটো ওজা বাদন হয়। তুমি সুধিব লাগিছিলে ঢোল বাদনটো ওজা বাদন নেকি, সেইটো সুধিব লাগিছিলে। ঢোল বাদন ওজা বাদন নহয়। ঢোল বাদনটোত আমাৰ কি হয়, ঢোল বজালেই ঢোল বাদন। প্ৰথম কথাটো হ'ল ঢোল বজালেই ঢোল বাদন হ'ব। ঠিক আছে, যে ঢোল বাদন এটা দিয়াচোন, তোমাক যদি কোনোবা এটা ষ্টেজত ক'লে যে ঢোল বাদন এটা দিয়া, আৰু সেই ঢোল বাদনটোত তুমি ঢোলৰ যিকোনো চেও বজাব পাৰিবা, সেইটো মানে ঢোল বাদন আৰু। এতিয়া ধৰা ঢোল বাদনৰ প্ৰতিযোগিতা পাতে, কিন্তু সেইটো ওজা বাদন তুমি তাত কৰিব নোৱাৰা, কাৰণ কিয়? ওজা বাদনৰ কম্পিটিশ্যন খুব কমেই হয়, এই শিৱসাগৰ, গোলাঘাট এইটো চাইডে বেছিকৈ হয়। সেইফালে এতিয়াও ভাল ভাল ওজাসকল আছে, তো তেওঁলোকে এনেধৰণৰ বস্তুখিনি আগবঢ়াই লৈ গৈছে যিহেতু, আৰু সেইকাৰণে সেইবিলাক জেগাত আমাৰ ওজাৰ কম্পিটিশ্যনবিলাক হৈ থাকে। কিন্তু ঢোল বাদন ওজা বাদন একেটা বুলি ক'ব নোৱাৰোঁ, কাৰণ আমি ওজাটোত বেলেগ বস্তু বজাবলগীয়া হয়, ওজাত বহুতখিনি বস্তু থাকে, এতিয়া তোমালোকক ক'লোৱেই। ঠিক তেনেকৈ ওজা বাদন বুলি ক'লে কি হ'ব, ঢোল বাদন বুলি ক'লে আমি ঢোল বাদনত আমি বিহু চেও বজাব লাগিব, কিবা কিবি বজাব লাগিব, কিন্তু ওজা বাদনত আমি বিহু চেও বজাব নোৱাৰোঁ। ঠিক আছে, বিহু বাদন বুলি একো নাথাকে, বছ ঢোল বাদন আৰু ওজা বাদন এই দুটা। একচুৱেলি ওজা নে কি, ওজা মানে কাক কয় মই তোমালোকক কৈছোঁ নহয়, যিজনে সকলোখিনি সম্পূৰ্ণ সুচাৰুৰূপে বজাব পাৰে, হাতে মুখে কৰিব পাৰে, ঢোলৰ সকলোবিলাক চেও চাপৰ জানে ন, তেওঁলোকক ওজা বুলি কয়। মই ওজা শিকি আছোঁ বৰ্তমান, কিন্তু মই বৰ্তমানলৈকে ওজা হ'বগৈ পৰা নাই। ঠিক আছে, বুজি পাইছা? সেইটোৱে উত্তৰটো। দাদা আজি লেচন দিয়ক, অহাকালি কুৱেশ্যন এনচাৰ দিয়া লাইভ এটাকে কৰিব। এনেকুৱা ন, কুৱেশ্যন এনচাৰ দিয়াটো আমি এতিয়া নহয়, এতিয়া আমি শিকিম, আমি শেষৰ ফালে আহিম। তো ৰাইজ ৰেডি হওক, আমি এতিয়া আজিৰ ক্লাছটো ষ্টাৰ্ট কৰিম। আৰু কোনো প্লিজ কুৱেশ্যন নুসুধিবা, তোমালোক এতিয়া বহুত কুৱেশ্যন কৰি আছা। এদিন আহিবা, মোক লগ কৰিবা, লগ কৰিলে কি কি কুৱেশ্যন আছে লিখি লৈ আহিবা, তেতিয়া দি দিম হ'ব। আৰু কোনোবা যদি অফলাইন শিকা আছা কোনোবা, তেনেহ'লে মোৰ আজিৰ পৰা ক্লাছটো হোৱাৰ কথা আছিলে, তো কালিৰ পৰা হ'ব ক্লাছটো, অহা কালিলৈৰ পৰা পথালি পাহাৰত। গতিকে তেওঁলোকে মোক যোগাযোগ কৰিব পাৰা। মই এটা পষ্টটো শ্বেয়াৰ কৰিছোঁ বাৰু ফেচবুকত, তোমালোকে যদি চাইছা দেখিছা, আৰু ইনষ্টাগ্ৰামত মই পষ্টটো শ্বেয়াৰ কৰি থৈছোঁ। তো যদি কোনোবাই মোক ইনষ্টাগ্ৰামত আজিলৈকে চোৱা নাই, বিচৰা নাই, তেনেহ'লে মোক বিচাৰি চাবা। মোৰ নামটো তোমালোকে যিহেতু জানা, বা PD ক্ৰিয়েশ্যন বুলি মাৰিলেও আহিব ইনষ্টাগ্ৰামত, পলাশ নন্দন বুলি মাৰিলেও আহিব, আৰু PD ক্ৰিয়েশ্যন বুলি মাৰিলেও আহিব। তোমালোকে চাবা, তাতে মই নতুন নতুন কিবা কিবি ৰীল দি থাকোঁ, যিবিলাকত নতুন নতুন চেয়াৰ কিছুমান নিজেই বনাই মেলি বজাই থাকোঁ। ভাল লাগে, তোমালোকেও চাবা, লাইক কৰিবা। লাইক নকৰিলেও চাবা মনতে। ঠিক তেনেকৈ আমাৰ নিজৰ ক্ৰিয়েটিভিটি এটা লাগে, মানে কিবা এটা শিকিছোঁ তো কিবা এটা বজাই চাওঁচোন, এনেকৈ মানে ভাবিব লাগে, তো বজালে আহি যায়। ঠিক আছে। নগাঁও হয়, কেনেকৈ যাম? নগাঁও আমি নচনো গৈয়ে থাকোঁ। একো নাই, কেতিয়াবা এতিয়া যিহেতু তোমালোক চিনাকি হৈছা, তো কেতিয়াবা মই গ'লেও তোমালোকক যোগাযোগ কৰিম। ঠিক তেনেকৈ বহুতখিনি ছাবস্ক্ৰাইবাৰ লগ পাওঁ। যেতিয়া ৱৰ্ল্ড ৰেকৰ্ডত গৈছিলোঁ, তেতিয়াও ভালেমান ছাবস্ক্ৰাইবাৰ লগ পাইছিলোঁ, ভাল লাগিছিলে। সকলোৱে আহি যেতিয়া মাত দিয়ে, চিনাকি লয়হি, কয়হি এনেকৈ আপোনাক
পাইছোঁ ভিডিঅ'।